নমস্কাৰ ইনফৰ্ম হাবৰ পৰিয়ালৰ সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এইখিনিতে উল্লেখ কৰিব খুজিম যে প্ৰতি ৰবিবাৰে ইনফৰ্ম হাবৰ চেনেলৰ জৰিয়তে আপোনালোকলৈ এটা মটিভেশ্যনেল ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টি নিশ্চয়কৈ বিদ্যালয়বিলাকত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলকো নিশ্চয়কৈ উপকাৰ কৰিব আৰু সেই উদ্দেশ্য আগত ৰাখি এই যি কাৰ্য ব্যৱস্থা সেই ব্যৱস্থা ল'বলৈ বিচৰা হৈছে। এটা দিনৰ কথা এখন গাঁৱত এটা ল'ৰাই তাৰ মাক দেউতাকৰ লগত বাস কৰিছিল। বহুত দিনৰ পিছত এদিন ল'ৰাটো খুৰাকৰ ঘৰলৈ গৈছিল আৰু খুৰাকৰ লগত সি নানান কথা পাতে আৰু কথা পাতি থাকোঁতে ল'ৰাটোৱে খুৰাকক ক'লে, ডাঙৰ হৈ মই এদিন ডাঙৰ মানুহ হ'ম আৰু তুমি মোক কিবা উপায় দিব পাৰিবানে যিয়ে মোক ভাল মানুহ হোৱাত সহায় কৰিব। খুৰাকে ল'ৰাটোৰ কথা শুনিলে আৰু তাৰ ফালে চাই হাঁহে আৰু তাক হ'ব বুলি কয়। তাৰ পাছত তাক এখন ফুলৰ পুলি দোকানলৈ লৈ যায় য'ত সৰু সৰু গছৰ পুলি পোৱা যায় আৰু খুৰাকে দুটা গছৰ পুলি কিনে আৰু ঘৰলৈ ঘূৰি আহে। ঘৰলৈ আহি এটা পুলি ডাঙৰ পাত্ৰত ৰোপণ কৰে আৰু সেই পুলি ঘৰৰ ভিতৰত ৰাখে আৰু আনটো পুলি ঘৰৰ বাহিৰত ৰাখে। তাৰ পাছত খুৰাকে ল'ৰাটোক সোধে, কোনটো পুলি ভৱিষ্যতে ভালকৈ ডাঙৰ হ'ব তুমি কোৱাচোন। ল'ৰাটোৱে গভীৰভাৱে সোধা প্ৰশ্নটো ভাবিলে আৰু ক'লে, ঘৰৰ ভিতৰত লগোৱা পুলিটো ভালকৈ ডাঙৰ হ'ব কিয়নো পুলিটো ঘৰৰ ভিতৰত থাকিব আৰু সকলো সমস্যাৰ পৰা সি বাচি থাকিব আৰু ঘৰৰ বাহিৰত ৰোপণ কৰা পুলিটো বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব, যেনেকৈ সূৰ্যৰ প্ৰখৰ ৰ'দ, ৰাতি হ'লে আন্ধাৰ, বিজুলী ধুমুহা গাজনি লগতে জীৱ জন্তুৰ পৰাও তাৰ ভয় থাকিব। খুৰাকে কথাখিনি শুনি হাঁহিলে আৰু ক'লে, অপেক্ষা কৰিব লাগিব ভৱিষ্যতলৈ আৰু দুইটা পুলিৰ ক্ষেত্ৰত কি হ'ব সেইটো পিছলৈ আমি জানিব পাৰিম। 4 বছৰমানৰ পিছত পুনৰ ল'ৰাটো খুৰাকৰ ঘৰলৈ আহে আৰু খুৰাকক সোধে, মই যোৱাবাৰ আহোঁতে আপোনাক সুধিছিলোঁ জীৱনত কেনেকৈ সফলতা পাব পাৰি, কিন্তু আপুনি সেইবাৰ মোক তাৰ সঠিক উত্তৰটো নিদিলে আৰু আজি আপুনি মই সোধা প্ৰশ্নৰ উত্তৰ দিব লাগিব। তাৰ পাছত খুৰাকে হাঁহিলে আৰু ক'লে, নিশ্চয়কৈ ক'ম, কিন্তু তাৰ আগতে আমি যে ৰুইছিলোঁ দুটা পুলি সেই পুলিকেইটা এবাৰ চাব লাগিব। তাৰ পাছত খুৰাকে ল'ৰাটোক সেই স্থানলৈ লৈ গ'ল য'ত ঘৰৰ ভিতৰৰ পুলিটো ৰাখিছিল আৰু পুলিটো ধুনীয়াকৈ ডাঙৰ হৈছিল। তাৰ পাছত ল'ৰাটোক ঘৰৰ বাহিৰত ৰোপণ কৰা পুলিটোৰ ফালে তেওঁ লৈ গ'ল আৰু সেই ঘৰৰ বাহিৰত ৰোপণ কৰা পুলিটো এজোপা বৃহৎ গছলৈ ৰূপান্তৰ হৈছিল আৰু গছজোপাৰ ছাঁ সম্পূৰ্ণ চোতালত পৰি ৰৈছিল। তাৰ পাছত খুৰাকে ল'ৰাটোৰ ফালে চালে আৰু সুধিলে, তুমি কোৱাচোন কোনজোপা গছ বেছি ডাঙৰ আৰু শক্তিশালী হৈছে, কোনজোপা গছ বেছি ছাকচেছফুল হৈছে। ল'ৰাটোৱে ক'লে, সেইজোপা গছ বেছি শক্তিশালী আৰু ডাঙৰ হৈছে যিজোপা বাহিৰত ৰোপণ কৰা হৈছিল। কিন্তু খুৰা কেনেকৈ এইটো সম্ভৱ হ'ল? পুলিটোৱে হয়তো বিভিন্ন ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল, নানান ধৰণৰ ঘাত প্ৰতিঘাতৰ সমস্যাৰ সন্মুখীন হৈছিল, তথাপিও কেনেকৈ এই পুলিটো ইমান ডাঙৰ আৰু শক্তিশালী হ'ল? খুৰাকে পুনৰ তাৰ ফালে চাইছিল আৰু কৈছিল, তুমি একদম ঠিক কথা কৈছা। বাহিৰত ৰোপণ কৰা পুলিটোৱে নানান ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল, তথাপিও ইমান সমস্যাৰ মুখামুখি হৈও ইমান বৃহৎ গছ হ'ল আৰু যদি ইচ্ছা কৰে গছজোপাই ইয়াৰ ডাল আৰু অধিক বৃদ্ধি কৰিব পাৰিব আৰু ডাঙৰ বৰষুণ, ডাঙৰ বতাহত তাৰ শিপা আৰু ডাল অধিক মজবুত কৰি তুলিব পাৰিব। আৰু সেইবাবে আজিও সেই গছজোপা এজোপা বৃহৎ গছ হৈ পৰিছে আৰু সকলো ধৰণৰ সমস্যা গছজোপাৰ বাবে এটা সৰু কথা। তাৰ পাছত খুৰাকে ল'ৰাটোৰ ফালে চাই ক'লে, বেটা সদায় এটা কথা মনত ৰাখিবা, যেতিয়ালৈ তুমি জীৱনত ঘাত প্ৰতিঘাতৰ সন্মুখীন নহ'বা, যেতিয়ালৈ তুমি সমস্যাৰ সৈতে মোকাবিলা নকৰিবা, তেতিয়ালৈ তুমি জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰিবা। যদি তুমি জীৱনত কমফৰ্টেবল চইচ বাছনি কৰা, তেতিয়া তুমি জীৱনটোক সিমান বেছি আগুৱাই নিব নোৱাৰিবা যিমান তুমি কৰিব পাৰা। যদি তুমি সমস্যাৰ বাবে সদায় প্ৰস্তুত থাকা, ষ্ট্ৰাগলৰ বাবে নিজকে সাজু কৰি ৰাখা, তেতিয়া যিকোনো লক্ষ্যপ্ৰাপ্তি তোমাৰ বাবে অসম্ভৱ নহ'ব আৰু তেতিয়া ডাঙৰ ডাঙৰ সমস্যাবোৰ তোমাৰ বাবে সৰু যেন লগা হ'ব। কথাখিনি শুনি ল'ৰাটোৱে দীঘলকৈ উশাহ টানিলে আৰু গছজোপাৰ ফালে চালে আৰু তাৰ খুৰাকৰ কথাখিনি তাৰ মগজুত ক্ৰিয়া কৰি আছিল। সেই সময়খিনিত আমি সমস্যা, জটিলতা, বাধা আদিক জীৱনৰ শত্ৰু বুলি জ্ঞান কৰোঁ, কিন্তু এই জটিলতা বাধাবোৰে আমাক শক্তিশালী কৰি গঢ়ি তোলে আৰু আমাৰ জীৱনক অধিক সফলতা অৰ্জনত সহায় কৰে।
এষাৰ কথা আছে আৰু আমি সকলোৱে জানো যদি আপোনাৰ জীৱনত সমস্যা অহা নাই তেন্তে বুজিব আপোনাৰ জীৱনৰ গতিপথ ভুল পথেৰে পৰিচালিত হৈ আছে এইখিনি আছিল সেই নিৰ্দিষ্ট কাহিনীত থকা কথা আৰু আপোনালোকৰ জ্ঞাতাৰ্থে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো আজিৰ এই যি উপস্থাপন কৰা ভিডিঅ' সেই ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব আৰু যদি সম্ভৱ হয় আমাৰ ছাত্ৰ-ছাত্ৰীসকলকো এই ভিডিঅ'টি নিশ্চয়কৈ উপকৃত কৰিব গতিকে যদি পাৰে বা সম্ভৱ হলে আগলৈ শ্বেয়াৰ কৰিব ইনফৰ্ম হ'ব দেওবৰীয়া বিশেষ অনুষ্ঠানৰ প্ৰথমটি ভিডিঅ' ইমানতে আজি সামৰণি মাৰিছো আৰু সকলো ভালে থাকক সকলোকে ধন্যবাদ জনাই সামৰিছো টেক কেয়াৰ